যিহেতু BATR টেটৰ যিসমূহ ৰিকুৱাৰমেণ্ট হৈ আছিল সেইটো আপোনালোকে এক্সাম দিছিল 24/11/2024 তাৰ HS টেট আৰু নন এছেঞ্চিয়েল ৱেটেজ মাৰ্ক তাৰ মেৰিট লিষ্ট কেটেগৰী ৱাইজ মিডিয়াম ৱাইজ আৰু ছাবজেক্ট ৱাইজত দিয়া হৈছে। তো আপোনালোকে চেক কৰিব পাৰিব। টু চেক ৰিকুৱাৰমেণ্ট মাৰ্ক কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু লগ ইন ইউজিং দেয়াৰ এপ্লিকেশ্যন ID এণ্ড পাছৱৰ্ড BTRত এইটোত আপোনালোকে লগ ইন কৰি চাব পাৰিব। নোটিছ বোৰ্ড দ্য ডাইৰেক্টৰ অফ এডুকেশ্যন BTR শ্বেল নট বি হেল্ড ৰেছপনচিবল ফৰ এনি টাইপোগ্ৰাফিকেল অৰ প্ৰিণ্টিং এৰৰ। ইন কেছ অফ এনি ডিছক্ৰিপেঞ্চি কেণ্ডিডেট মে ছাবমিট এ ৰিটাৰ্ণ কমপ্লেইণ্ট এগেইনষ্ট দ্য ৰিলেভেণ্ট ছাপৰ্টিং ডকুমেণ্টছ। তো আপোনালোকে কমপ্লেইন কৰিব পাৰিব। ন' ক্লেইমছ উইল বি এণ্টাৰটেইন আফটাৰ দ্য ষ্টিপুলেটেড ডেট। 7 দিনৰ ভিতৰতে আপোনালোকে কৰিব লাগিব। Candidate who have been selected on merit and obtained B.Ed degree from outside Assam in offline mode, their appointment have been put on hold till verification from the concerned authorities. যিসকলৰ অসমৰ বাহিৰত B.Ed কৰা M.Ed কৰা আছে সেইসকলক অলপ দিন হোল্ড কৰি ৰখা হ'ব, তেওঁলোকে এতিয়া নাপাব। আৰু ইন কেছ অফ same mark obtained by the candidate, if any, the committees decided to give preference to the candidate as per the seniority in terms of age. যাৰ এজটো ডাঙৰ হয় তাকে দিয়া হ'ব। The appointment letter will be ceremonially distributed at the Odalgudi College Auditorium Hall, Odalgudi District, BTR on 18 June 2025 at 10 AM onwards. So কালি আপোনালোকৰ মেৰিট লিষ্ট আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰটো দিয়া হ'ব। য'ত যিসকলে এতিয়া পালে তেওঁলোকৰ কাৰণে শুভেচ্ছা থাকিল, আৰু যিসকলে ইয়াত পোৱা নাই তেওঁ একো নকৰি কিনি আকৌ প্ৰয়াস কৰিব যাতে আকৌ এবাৰত আপোনালোকে দিব পায়। চ' এই আছিল আজিৰ কাৰণে খবৰ, বিশেষ খবৰ যে BTRৰ যোনটো মানে টেট হৈছিল সেইটোৰ বিষয়ে। আৰু আপোনালোকৰ যিটো টেট কাম ৰিকুৱাৰমেণ্ট যোনটো 2024 তাৰিখ 11 মাহ 2024 হৈছিল সেইটো মেৰিট লিষ্টটো দিয়া হৈছে। চ' মেৰিট লিষ্ট আপোনালোকে এপ্লিকেশ্যন ID আৰু পাছৱৰ্ড পৰাই কিনি আপোনালোকে চাব পাৰিব। আৰু 7 দিনৰ ভিতৰতে আপোনালোকৰ যদি কিবা অভিযোগ আছে অলপ অভিযোগ তেনেহ'লে আপোনালোকে অভিযোগটো দাঙি ধৰিব লাগিব। যদি 7 দিনৰ পিছত হয় তেনেহ'লে এপ্লিকেশ্যনটো গ্ৰহণযোগ্য নহ'ব। আৰু যিসকলৰ অসমৰ বাহিৰত B.Ed কৰি আহিছে তেওঁলোকক প্ৰিফাৰেঞ্চ ফাৰ্ষ্ট দিয়া নহয়, তেওঁলোকক অলপ সময় ৰখিব লাগিব, হোল্ডত থাকিব লাগিব। আৰু দুজনে যদি ছেম মাৰ্ক পাইছে তেনেহ'লে এজ হিচাপত এজটো কাৰ ডাঙৰ তাকে প্ৰায়ৰিটি দিয়া হ'ব। আৰু ওদালগুৰি কলেজ অডিটৰিয়াম হলত এইটো এপইণ্টমেণ্ট লেটাৰটো কালি ডিষ্ট্ৰিবিউট কৰা হ'ব। এয়ে আছিল আজিৰ বিশেষ খবৰ। ইয়াৰ পিছতে আপোনালোকে জানিব পাৰিব যে গভৰ্ণমেণ্ট অফ আছামৰ অফিচ অফ দ্য ডাইৰেক্টৰ অফ এডুকেশ্যন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ কোকৰাঝাৰৰ এইটো হয় BTRৰ হয় এইটো BTRৰ টেট কম ৰিকুৱাৰমেণ্ট টেষ্ট। So in case of same total mark obtained by the candidate, if any, the committee decided to give preference to the candidate as per the seniority. যদি দুইজনে সেম মাৰ্ক পাইছে তেনেহ'লে চিনিয়ৰিটি হিচাপত দিয়া হ'ব চাকৰিটো। আৰু এইটো আহিছে ডাইৰেক্টৰ অফ এডুকেশ্যন বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন কোকৰাঝাৰ আছাম। তো এয়া আছিল আপোনালোকৰ কাৰণে আজিৰ বিশেষ খবৰটো। চ' আপোনালোকে এই খবৰটো পাই কিনি কেনেকুৱা লাগিছে আপোনালোকে জনাব পাৰিব। আৰু লগতে আপোনালোকে ইয়াত চাব পাৰিব এছিষ্টেণ্ট টিচাৰ বড়ো 88 এনেধৰণে, এছিষ্টেণ্ট টিচাৰ ছায়েন্স কেইটা, বড়ো টিচাৰ লাগে 99 এনেদৰে আপোনালোকে কিমান টিচাৰ ক'ত লাগে। এছিষ্টেণ্ট টিচাৰ যেনেকুৱা ছায়েন্স হিন্দীত লাগে 109টা, এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ লাগে 106টা। ৰ'ব দে কাট অফ মাৰ্কটো হয় 106.05 এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ কাৰণে হ'লে হিন্দীৰ। যদি এছিষ্টেণ্ট টিচাৰ আপোনালোকৰ এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ এছামিছ হ'লে 92 মাৰ্ক লাগিব। তেনেধৰণে বিভিন্ন ধৰণৰ মাৰ্ক আপোনালোকে যেনিবা এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ এছামিছৰ হ'লে 98 মাৰ্ক লাগিব। এছিষ্টেণ্ট টিচাৰ অল্টিৰ হ'লে বড়ো অল্টি তেনেহ'লে আপোনালোকৰ লাগিব 90 মাৰ্ক।
আৰু এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ যদি হিন্দী মিডিয়াম হয় তেনেহ'লে 109 মাৰ্ক লাগিব টোটেল মাৰ্ক। তো ইয়াৰ পিছতে আপোনালোকে গম পাব যে ইয়াত চাওক গভৰ্ণমেণ্ট অফ ডাইৰেক্টৰ অফ এডুকেশ্যন এন্থ্ৰপলজিত কাট অফ গৈছে 95 মাৰ্ক, আৰবিকত 91, এনেদৰে আপোনালোকে চাব পাৰিব। ইয়াত ইংলিছত আছে 110 মাৰ্ক, জিঅ'গ্ৰাফিত আছে 104 মাৰ্ক, জিঅ'লজিত তেনেদৰে হিষ্ট্ৰীত আছে 105 মাৰ্ক, ফিজিক্সত আছে 107 মাৰ্ক, পলিটিকেলত আছে 118 মাৰ্ক, ষ্টেটিষ্টিকত আছে 108 মাৰ্ক আৰু জুলজিত আছে আপোনালোকৰ 108 মাৰ্ক। টোটেল মাৰ্ক অফ কাৰ্ডছ অফ ইজ ইনক্লুডেড TCR ৰিটেন এডুকেশ্যন মাৰ্ক। তো এই আছিল আপোনালোকৰ কাৰণে আজিৰ কাৰণে বিশেষ খবৰ। থেংক ইউ ভেৰি মাছ।